Hello my dear students, today in this class 6 or math exercise 3C question find the values মান নির্ণয় করা আজি মই এটো সলভ কৰি দেখুৱাম ইয়াত আছে -25 ইয়াত আছে -6 প্ৰথমে মই এটা নোট লিখিছো এটো মুখস্থ করিবা minus into plus equal minus plus into minus 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 into minus eto plus hoy aru plus into plus eto plus hoy yat ase -25 আৰু ইয়াতো মাইনাস মাইনাস প্লাস মই মাইনাস কমন লৈছো 25 -6 ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাস প্লাস কৰিলে এটো মাইনাস হয় আৰু ইয়াতো আছে মাইনাস ইয়াতো আছে মাইনাস মাইনাস মাইনাসে প্লাস আগতত প্লাস আছিল চিহ্নটো হয় মাইনাস আৰু 25 ৰ পৰা আমি 6 মাইনাস কৰিম এটো आंसर হ'ব 19 Students, question number B. ইয়াত আছে -18 ইয়াত আছে -5 ইয়াতো মাইনাস তো মই কমন লৈছো আৰু 18 মাইনাস ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাস প্লাসে মাইনাস আৰু ইয়াতো মাইনাস ইয়াত আছে প্লাস মাইনাস প্লাসে মাইনাস হয় চিহ্নটো হয় মাইনাস আৰু ইয়াত আছে 18 ইয়াত আছে 5 এটো প্লাস করিলে হবো 23 ইয়াত আছে 5 ইয়াত আছে 8 5 plus 8 13 এ 3 1 আছে আৰু ইয়াত আছে 1 1 plus 1 2 -23 question number C -17 -16 minus into -4 ইয়াত আছে -17 -16 আৰু ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস ইনটু মাইনাস এটো হ'ব প্লাস মই মাইনাস তো কমন লৈছো ইয়াত আছে 17 প্লাস 16 আৰু 4 তো এটো হয় ব্ল্যাক মানে ইয়াত আছে মাইনাস এই কারণে মই মাইনাস কমন লৈছো ইয়াত আছে প্লাস এটো হয় এক্সট্রা মই চিহ্নটো মাইনাস লৈছো আৰু ইয়াত আছে 17 ইয়াত আছে 16 ইয়াৰ এককৰ স্থানত 1 শত আছে 6 আৰু ইয়াৰ আছে 7 6 প্লাস 7 এটো হয় 13 এর 3 আৰু ইয়াৰ দহকৰ স্থানত 10 ত আছে 1 ইয়াত আছে 1 প্লাস 1 2 আৰু 1 আছিল এটো হয় 33 আৰু ইয়াত আছে প্লাস 4 মই মাইনাস তো কমন লৈছো আৰু ইয়াত আছে 33 -4 ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাস প্লাস কৰিলে এটো হ'ব মাইনাস আৰু ইয়াত আছে মাইনাস হয় প্লাস চিহ্নটো হয় মাইনাস আৰু ইয়াত আছে 33 -4 এটো 33 ৰ পৰা -4 কৰিলে এটো आंसर হ'ব 29 ইয়াত আছে -12 আৰু ইয়াত আছে -5 ইয়াত আছে -8 আৰু ইয়াত আছে 35 ইয়াত আছে মাইনাস মাইনাস তো মই কমন লম 12 প্লাস 5 প্লাস 8 আৰু ইয়াত আছে প্লাস 35 ইয়াত আছে মাইনাস ইয়াৰ 1 ত আছে 8 ইয়াৰ 1 ত আছে 5 8 প্লাস 5 13 আৰু ইয়াত আছে 2 15 এটো হয় 5 1 আছে আৰু ইয়াত আছে 1 plus 1 2 আৰু ইয়াত আছে 35 পিছতো মই আগত লিখিম আৰু আগতো মই পিছত লিখিম 35 -25 এটো হ'ব 10 5 ৰ পৰা 5 0 3 ৰ পৰা 2 1 এটো হয় 10 question number E 0 -5 -7 plus 9 -3 ইয়াত আছে 0 টো হয় পজিটিভ প্লাস আৰু
9 টো হয় পজিটিভ প্লাস আৰু বাকিখিনি হল মাইনাস হয় মই প্ৰথমে মাইনাস বিলাক একফালত কৰিম আৰু প্লাস বিলাক আনফালে কৰিম মই ইয়াৰ পৰা মাইনাস কমন লম 5 plus 7 plus 3 আৰু ইয়াত কিমান আছে 9 plus 0 এটো 9 হ'ব চিহ্নটো হয় মাইনাস আৰু ইয়াত কিমান আছে 3 ইয়াত আছে 7 3 plus 7 10 আৰু ইয়াত আছে 5 15 আৰু ইয়াত আছে 9 মই মাইনাস টো কমন লৈছো ইয়াত আছে 15 আৰু মাইনাস 9 মানে ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাস প্লাস এটো হয় মাইনাস আৰু ইয়াত মাইনাস 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 হয় প্লাস মই চিহ্নটো লৈছো মাইনাস 15 ৰ পৰা 9 বিয়োগ কৰিলে এটো হ'ব 6 আনসারটো হল -6 স্টুডেন্ট চ্যানেলটো সাবস্ক্রাইব কৰিব আৰু বেল আইকনটো দবাই দিব থ্যাংক ইউ